নমস্কাৰ জনাই মই আপোনালোকক ভিডিঅ'টো মোৰ ফালৰ পৰা আগবঢ়াইছোঁ। আপোনালোকে আশা কৰোঁ আকলি আদৰি ল'ব আৰু ভাল পাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব। আপোনালোকৰ এটা লাইক কমেণ্টেৰে মৰম দিব দেই। এয়া মোৰ লগৰজনী ৰাতি টোপনি খতি ৰাতিপুৱা 4টা বজাত শুই ৰাতিপুৱা উঠা অভ্যাস, আকৌ সাৰ পালোঁ 7:30 বজাত। তাৰপিছত উঠি মেলি আকৌ লগৰজনীৰ ঘৰত লগৰজনীৰ বিয়া আছিলে ছোৱালীৰ, আৰু এজনীৰ মানে তাইৰ নাম আছিলে আগদিনাখন, তাৰ পাৰ্টি আছিলে। তো সেইদিনাৰ দিনটোৰ এয়া মোৰ দেহীয়ে কি কৰিছে, যিহেতু মোৰ লগৰজনী আকৌ আহিব তাত পাৰ্টি খাব যাবৰ কাৰণে, তাই স্পেচিয়েল কৰি সিহঁতৰ কাৰণে তেতেলীৰ একদম জুচ বনাই থৈ দিছে। তাৰপিছতে এনেকুৱা মানে ডেক'ৰেশ্যন কৰিছে, চাওকচোন কেনেকুৱা। তাই ইমান সৰু ছোৱালী এজনীয়ে এইখিনি উৎসাহ কৰিছে, সেইটো মোৰ বেছি ভাল লাগিছে। কাৰণ ইপিনে মোৰ ব্যস্ত আৰু তাইৰ সেনে এক্সট্ৰা ক্লাছ আছিলে, কিন্তু বহুত টোপনি ক্ষতি হৈছে। মাত্ৰ 3 ঘণ্টা শুইছোঁ। এগৰাকী মহিলাৰ আমি যদিও গোটেইখিনি চম্ভালিব লাগে, কিন্তু আমি বহুত সোৱাদটো আমি ভালে ৰাখিব লাগে। বাকী যি কি নহওক, এয়া বেটিয়া এনেকৈ বনাই লৈ চেক কৰি চাইছে কেনেকুৱা হৈছে। বহুত টেষ্টি হৈছে। মই কিন্তু খাব নাপালোঁ, কাৰণ তাইৰ মাকে মোৰ লগৰজনী হৈ গ'ল। তো সিহঁতৰ কাৰণে স্পেচিয়েলি কৰি থৈ দিলে। তো যোৱাৰ আগতে আমাৰ আহিলে, তো এইবাৰ সিহঁতে আহিলে, এনেকৈ বনাই মেলি খাবলৈ দিলে। আৰু খাই লৈ আমি গ'লোঁ এই লগৰজনীৰ ঘৰত পাৰ্টি খাবলৈ। আগদিনাখনি কিন্তু নামত যোৱা নহ'লে। ইপিনে সিদিনাখনি মোৰ এটা ডান্সৰ ক্লাছ আছিলে, তো তাই বহুত মাতিছিলে, কিন্তু যোৱা নহ'লে। তো আজিতো আহিবই লাগিব, তাই ক'লেও, তো ফোনতো কৈছে, তো সেইকাৰণে আহি গ'লোঁ। কিন্তু আৰু বিয়াখন যে আছিল বুলি কৈছিলোঁ নহয়, মোৰ বিয়াত যোৱা নহ'লে কিন্তু দেই। বিয়াত যোৱা নহ'লে লগৰ দুজনীৰ কাৰণে, সিহঁতে দুজনী নগ'ল কাৰণে মোৰো ভাল নালাগিল, নগ'লোঁ। বেলেগ এদিন যাম। আৰু এতিয়া খাই মেলি আহিবলৈ ওলাইছোঁ। আৰু তাইক কৈ আছে আপোনালোকে আহিব দেই পাৰ্টি খাবলৈ, 10টা বজালৈকে টাইম আছে। আৰু সিপিনে এজনী আহি গ'ল, তাইও আহি গ'ল। তাই কৈছে কালি কিয় লগ নাপালোঁ, তেনেকৈ বুলি কৈছে। আৰু এয়া তাই কৈ আছে আপোনালোকেও আহিব আমাৰ ঘৰলৈকে পাৰ্টি খাবলৈ বুলি তেনেকৈ কৈ আছিলে। তেনেকৈ মাত বোল দি আহোঁতে আৰু এইবাৰ লগৰ এজনী দেখা পাই মাত দিলে, আৰু তাই এনেকৈ ধুনীয়াকৈ হেণ্ডমেড হয়, ধুনীয়াকৈ নিজৰ ডিজাইন দি কেনে এনেকৈ গলৰ ছেট, মানে গহনা ছেট বনাবলৈ ট্ৰাই কৰিছে। যদি আপোনালোকে লাগে মোক কণ্টেক্ট কৰিব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ জনাব, লাইক